নমস্কাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা অৰ্থাৎ প্ৰধানমন্ত্ৰী চৰকাৰী ঘৰক লৈ যিসকলে জিঅ'টেক কৰিছে তেখেতসকলৰ বাবে আহি পৰিছে কিবা এটা গুৰুত্বপূৰ্ণ খবৰ আৰু যিসকলে কৰিছিল জিঅ'টেক তেখেতসকলৰ ঘৰবোৰ ইতিমধ্যে লিষ্টবোৰ আহি পৰিছে আৰু যিসকলে কৰা নাই তেখেতসকলে এইকেইটা কাম কৰি লওক নহ'লে আপোনাৰ একাউণ্টত নোসোমাব ধন চৰকাৰী ঘৰৰ ধনবোৰ নোসোমাব যদি এইকেইটা কাম নকৰে এইকেইটা কাম আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হয় আৰু এইবাৰ 2026 বৰ্ষত যিবোৰ গড় চৰকাৰী ঘৰ সোমাব সেইবোৰ 2,50,000 অৰ্থাৎ বহুত বাজেট হয় আগতে আছিল 1,50,000কৈ এতিয়া মানে 1 লাখ টকা ভৰাইছে বহুত টকা ভৰাইছে চ' এইবাৰ হিচাপ মতে চৰকাৰী ঘৰক লৈ কিবা এটা নিয়ম আহি পৰিছে চ' কেনেকৈ বনাব লাগিব কেনেকৈ নবনাব লাগিব চ' কেনেকৈ বনাব লাগিব এইটো আগৰ নিয়ম চৰকাৰী নিয়মবোৰ অনুসৰি অৰ্থাৎ যিসকলে মানে অধিক ঘৰ বনাব অৰ্থাৎ ভৰাব বিচাৰে চৰকাৰী ঘৰৰ নিয়মতকৈ অৰ্থাৎ অলপ ভৰাই মানে ঘৰটো অলপ ডাঙৰকৈ বনাব বিচাৰে তেন্তে তেখেতসকলে বনাব পাৰিব চৰকাৰী নিৰ্দেশনা মানি আৰু চৰকাৰী ঘৰৰ যিবোৰ লগোটো আছে সেইটো লগোটো চিম্বলটো ৰাখিব লাগিব চৰকাৰী ঘৰ বুলি আৰু আপুনি ঘৰবোৰ আপুনি নিজৰ টকাতে অলপ ভৰাব পাৰিব ঘৰবোৰ এনেকুৱা ধৰণৰ কোনো নিয়ম নাই যাতে চৰকাৰী ঘৰৰ যিটো নিয়মত আছে সেই নিয়মতে বনাব লাগিব তেনেকুৱা কোনো নিয়ম নাই আপুনি বনাব পাৰিব আৰু বৰ্তমান যিবোৰ বাজেট আছে এইবোৰ বহুত ডাঙৰ হয় আৰু বহুতে সুধি আছে চৰকাৰী ঘৰৰ প্ৰথমটো কিস্তি কেতিয়া সোমাব আৰু বহুতৰ একাউণ্টত অলৰেডি সোমাই গৈছে আৰু আপুনি যদি জিঅ'টেক কৰিছিল বা আপোনাৰ ঘৰৰ লিষ্টত যদি নাম আহিছে তেন্তে আপোনাৰ ঘৰত চৰকাৰী কৰ্মচাৰীসকল অৰ্থাৎ গ্ৰাম্য জীৱিকা সখীৰ ভাইদেউসকল আহি আপোনাৰ ঘৰত জিঅ'টেকৰ মানে ভেৰিফাইটো কৰিব ভেৰিফাইটো কৰাৰ পিছত যিহেতু চৰকাৰে বাজেট দৰাব 6 জুলাইত অৰ্থাৎ অসম চৰকাৰ গঠন কৰাৰ পিছত চৰকাৰে 6 জুলাইত বাজেট কৰাৰ নিৰ্দেশনা দিছে 6 জুলাইত যদি বাজেট ধৰে তেন্তে 1 আগষ্টৰ পৰা সকলোৰে একাউণ্টত চৰকাৰী ঘৰৰ যিকোনো ধনবোৰ সোমাই যাব অৰ্থাৎ অৰুণোদয়ৰ লগতে অন্যান্য যিবোৰ আঁচনিৰ ধনবোৰ আছে সেইসমূহ সোমাই যাব আৰু চৰকাৰী ঘৰৰ ধনৰ টকাবোৰ সোমাবলৈ ক'লে 1 আগষ্টৰ সোমাই যাব আৰু আপুনি যদি এতিয়ালৈকে কৰা নাই এতিয়ালৈকে যদি জিঅ'টেক কৰা নাই তেন্তে আপুনি কোনো চিন্তা কৰিবলগীয়া একো নাই কিয়নো পৰৱৰ্তী 5 বছৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে 15 লাখৰ অধিক ঘৰ দিব বুলি মন্তব্য কৰিছে যদি আপুনি এতিয়াও কৰা নাই কোনো চিন্তা নাই আপোনাৰ পঞ্জীয়নবোৰ খুলি দিব আপুনি আপোনাৰ যিবোৰ ডকুমেণ্টছ আছে চৰকাৰী ঘৰ এপ্লাই কৰিবৰ বাবে বা আপোনাৰ হাতত যদি এতিয়াও জব কাৰ্ড নাই তেন্তে আপুনি ইতিমধ্যে জব কাৰ্ড বনাই লওক কিয়নো চৰকাৰী ঘৰ লাভ কৰিবলৈ হ'লে জব কাৰ্ড লাগে জব কাৰ্ডটো বনাই লওক আৰু আপুনি আপোনাৰ ডকুমেণ্টছবোৰ ৰেডি কৰি ৰাখক কিয়নো পঞ্জীয়নবোৰ খুলি দিব চৰকাৰী ঘৰ এপ্লাই কৰিবৰ বাবে যিহেতু পৰৱৰ্তী 5 বছৰত 15 লাখ ঘৰ দিব কিন্তু তেন্তে আপুনি কোনো চিন্তা কৰিবলগীয়া নাই যিসকলে মানে একেবাৰে ঘৰ পোৱা নাই তেখেতসকলে পাব আৰু ঘৰবোৰ প্ৰথম সোমাব যিসকলে মানে একেবাৰে ঘৰ নাই যিসকলৰ ঘৰত মানে এটাও চৰকাৰী ঘৰ নাই তেখেতসকলে আগতীয়াকৈ লাভ কৰিব আৰু যদি আপুনি আগতে চৰকাৰী ঘৰ বা আপুনি নিজৰ টকাৰে ঘৰবোৰ বনাইছিল পকী ঘৰ তেন্তে আপুনি একো চিন্তা কৰিবলগীয়া নাই কিয়নো আপুনিও পাব চৰকাৰী ঘৰ মানে আপোনাৰতো অলপ পলম হ'ব কিন্তু যিসকলে মানে একেবাৰে নাই চৰকাৰী ঘৰ তেখেতসকলে আগতীয়াকৈ লাভ কৰিব তেতিয়ালৈ চিন্তা কৰিবলৈ একো নাই আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিল আৰু মোৰ চেনেলটোত নতুন আহি থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব ধন্যবাদ।